বাইদেউ আপুনি কোন ডিস্ট্ৰিক্টৰ পৰা আহিছে শিৱসাগৰ ডিস্ট্ৰিক্ট শিৱসাগৰ আৰু শিৱসাগৰ কোন ঠাইত ঘৰ শিৱসাগৰ নাজিৰা কলেজ তিনিআলি নাজিৰা কলেজ ইমান দূৰৰ পৰা মোৰ ইয়াত আহাৰ কাৰণটো আপোনাৰ ইয়াত মানে কাৰণ কেলে বহুতত দেখিছো মানে আপোনাৰ ফেচবুক বিলাক আপুনি সব মানে ঠিক ঠাক কৰি মিলি দিয়ে আৰু এই বিষয়ে আহিছো আৰু মানে ফেচবুকৰ কাৰণে ইউটিউবৰ কাৰণে ওকে কাৰণ মই সিমানটা নাজানো সেইটো কাৰণে আপোনাৰ ওচৰলৈ অহা কাৰণ ঠিক আছে তে এতিয়া আজি এই বাইদেউৰ প্ৰফাইলটোত মই কেনেকে এখন ফটো আপলোড কৰিব লাগে যিসকলে নাজানে মানে ভালকে সঠিকভাৱে মই আপলোড কৰাই দেখুৱাম আপোনাক যে এখন ফটো আপুনি সঠিকভাৱে কেনেকে আপলোড কৰিব লাগে ঠিক আছে এতিয়া মই এইটো প্ৰফাইলত মই যাম এইটো হৈছে আমাৰ এই মাইনা তুমি চলা না তুমি চলা তোমাৰ মা চলা মানে একেলগে সব চলি থাকা না ঠিক আছে এতিয়া মই তোমাক দেখাম এখন ফটো আমি যে উঠিলো যে আমি একেলগে যে উঠিলো কেনেকে ফটোখন আপলোড কৰিম হ'ব এতিয়া মই ইয়াত চাওক মই এইটো প্ৰফাইল এনেকে যাম ঠিক আছে তাৰ পিছত এখন ফটো লম সকলে চাওক কেনেকে আপুনি এই যে ফটোখন ইয়াত আছে না এইটো ইয়াত টাচ কৰিবা ইয়াত টাচ কৰিম এখন ফটো লম সাপোজ যিসকলৰ গ্যালাৰীবিলাক ডাইৰেক্ট খোলা নাখায় আপুনি এই যে কি কৰিব সি অল ফটোজ যাব ওপেন সেটিংছত যাব তাৰ পিছত ইয়াতে এলাউ কৰিব লাগে আপোনালোকে কিছুমান বস্তু ইয়াত মানে এলাউ কৰা নহয় নাই ৰব ইয়াত এলাউ টু আচ্ছা যদি ইয়াতে যদি আপোনালোকে নোৱাৰে বা এইটো চাক লিমিট আছে না এইটো চাক ফুল এক্সেস এইটো চাক এইটো ফুল এক্সেস মানে গোটেইখিনি ইয়াত এতিয়া আহিব মানে ডাইৰেক্ট মানে আপোনালোকে খোলাৰ লগে আগত চাগে এইটো আহা নাছিল না এনেকে মই দেখাই দিছোঁ ৰব বুঝলে এতিয়া চাওক মই ইয়াত যাম এনেকে ফটোখন যে আপলোড কৰিম ইয়াত যাম চাগবাৰ গোটেইখিনি আহি গ'ল দেখা পালে একেবাৰে আহি গ'ল না এইটো তুমি আগত কৰা নাছিল এইবিলাক গম পোৱা নাছিল না তে এইটো মানে এক্সেস দিলোঁ মানে ইয়াত মানে এতিয়া তুমি যিকোনো ফটো উঠিলে ডাইৰেক্ট মানে ইয়াত আহিব ঠিক আছে এতিয়া মই ফটো এখন কেনেকে আপলোড কৰিব লাগে সঠিকভাৱে যিসকলে নাজানে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে এতিয়া মই এই প্ৰফাইলটোত যাম ভণ্টিৰ প্ৰফাইলত কি নাম আছে প্ৰফাইল নাম অনিশা য়োগা না অনিশা য়োগা ঠিক আছে এতিয়া মই ফটো আপলোড কৰিম ইয়াত যাম এইখন ফটো মই আপলোড কৰিম এনেকৈ গ'লোঁ এখন ফটো মই চিলেক্ট কৰিলোঁ তাৰপিছত নেক্সট কৰিম তাৰপিছত যিহেতু ইয়াত গুড মৰ্ণিং পোষ্টটো আজি আপোনাক কৰা নাই না গুড মৰ্ণিং পোষ্টটো কেনেকৈ কৰিব লাগে ইয়াত চাওক মই লিখিম কি লিখিম ফটোখন ল'লোঁ এই ওপৰত গুড মৰ্ণিং লিখিম ইয়াতে মই গুড মৰ্ণিং হয় না এতিয়া মই দুটামান ডট দিম এনেকৈ ডট দিম তাৰপিছত এই ৰিটাৰ্ণটো আছে ৰিটাৰ্ণ এইটো তলত যাম যিহেতু হেছটেগ বহাম আৰু দুটামান এনেকৈ ডট দিম এটা আৰু তলত যাম এতিয়া মই এই 1 2 3 ক্লিক কৰিম কিন্তু একো নহ'ল কিন্তু এই যে হেছটেগটো বহাম ইয়াত যাম এই যে হেছটেগ এইটো দি কিনে ইয়াত গুড মৰ্ণিং ওপৰত গুড মৰ্ণিং মানে ইয়াতো গুড মৰ্ণিং দিম ঠিক আছে গুড মৰ্ণিং এভৰিৱান বুজি পালা মই কেনেকৈ দিছোঁ ফটোখন কেনেকৈ এই চাওক ওপৰত গুড মৰ্ণিং তলত ইয়াত যদি গুড নাইট ইয়াতো গুড নাইট দিব লাগিব ঠিক আছে এতিয়া মই ফিলিংটো বহাম এইটো ফিলিং ইয়াৰ ফিলিংটো এইটো বহাম হেপী ফিলিং এই ওপৰটো ক্লিক কৰিব হেপী ফিলিং তাৰপিছত লোকেশ্যন এই লোকেশ্যনটো বহাই দিম এইটো কয় লোকেশ্যন ইয়াত ক্লিক কৰিম চাওক লোকেশ্যনটো ইয়াত আছে না এতিয়া লোকেশ্যন যিহেতু তুমি আমাৰ ঘৰত এইফালে আহিছে না তাহলে আমার ঘর ধরলেও আমার ডিস্ট্রিক্ট ধুবুরি না তাতে মই ইয়াত দেখি লিখি দিম সার্চ করিম ধুবুরি DSDSUBRI ডিস্ট্রিক্ট ধুবুরি ঠিক আছে ধুবুরি লেখার লগে লগে ইয়াতে ধুবুরি আসাম ইন্ডিয়া এনেকুৱা আহিল এটা মই ক্লিক কৰিম এতিয়া সবখিনি ৰেডি হৈ গ'ল ঠিক আছে এতিয়া কৰিম নেক্সট কৰিম চাওক এটা ফিলিংটো এইটো বহি গ'ল এইটো ফিলিং বহি গ'ল এই লোকেশ্যন বহি গ'ল ধুবুরি আসাম ইন্ডিয়া এতিয়া এইটো নেক্সট কৰিম নেক্সট কৰি কিনে কি কৰিম এইটো অন কৰিম শ্বেয়াৰ টু ষ্টৰি এইটো মানে কি হ'ব আমি যিকোনো ফটো ভিডিঅ' যে আপলোড কৰোঁ অট'মেটিক ফটোখনৰ ষ্টৰিত যাওঁ মানে অট'মেটিক ভিডিঅ' যদি কৰোঁ তেতিয়া এইটো অন কৰিব লাগে এইটো মানে ঠিক আছে সেইকাৰণে এইটো মই অন কৰি দিলোঁ এই পোষ্ট কৰিম পোষ্ট কৰাৰ লগে লগে এতিয়া গল ঘূৰিব এইখিনি চাব এইখন চাওক আপলোড হ'বলৈ ধৰিছে এইখন আপলোড এই যে চাওক টাইম মিলাইছে এইখন আপলোড হ'লে ফটো মানে এনেকৈ কৰি আপোনালোকে আপলোড কৰিম চাওক এইখন ফটো এইবিলাক আপলোড হৈ গ'ল মই গুড মৰ্ণিং দিছোঁ আৰু চি অলপ চাই যে গুড মৰ্ণিং এভৰিৱান বুজি পালে ফটোখন কেনেকৈ আপলোড কৰিবলৈ আৰু তোমাৰ নাম কি মাইনা হয় আৰু তুমি মোক ফেচবুকত কিমান দিনৰ পৰা দেখা পাইছা মোক ফেচবুকত কিমান দিনৰ পৰা দেখা পাইছা 30 দিন একমাহ হ'ল না আৰু তুমি কোন ক্লাছ পঢ়া ক্লাছ 3 আৰু তুমি কি য়োগা কৰা নেকি ডান্স কৰা তো তেনেহ'লে তুমি ডান্সৰ ভিডিঅ' বনাব পাৰিবা হয় নহয় আৰু কেনেকৈ কৰিব লাগে মই বস্তুখিনি ভালদৰে বুজাই দিম আৰু তুমি যে ইমান দূৰত তোমাৰ ঘৰ শিৱসাগৰত ঘৰ ইমান দূৰত কেনেকৈ মানে কেনেকৈ হ'ল অপূৰ্বতা ভাল না বেয়া যদি মই বেয়া হ'লোঁ হয় ভয় খাইছিলা নেকি ভয় খোৱা নাই কিয় কাৰণ মোক তুমি চিনি পোৱা হৈছা ফেচবুকত চাইছে বিশ্বাস আছে না ভাল লাগিলে আৰু লগত দাদা আহিছে দাদা মোৰ কথা কেনেকুৱা লাগিছে ইমান দূৰৰ পৰা যে আপুনি আহিছে মইতো মানে আচৰিত মই হয় হয় আৰু মইতো কৈছোঁ আপোনালোকে ডাইৰেক্ট মোৰ বহলপুৰ খালি এড্ৰেছটো মনত ৰাখিব ধুবুৰীৰ বহলপুৰ কোনো অসুবিধা নহ'ব হয় না ত বাইদেউ আপুনি ভাবিছিল যে মোৰ ঘৰত আহি পাব বুলি হে মানে ভাবা নাছিল
নাছিলো মানে ঘপকে ভবা নিচিনা হৈ গ'ল মানে কাৰণ কেলে আপোনাৰ ভিডিঅ' এটা কোনোবা মানুহ এজনীক আপুনি মানে কৈ আছিলে ধুবুৰী মানে ডিষ্ট্ৰিক্ট আমুক তেনেকে কৈ আছিলে সেইমতে সেই ভিডিঅ'টো মানে ফেচবুকত চাইছে আপোনাৰ ঘৰ ওলাইছোহি মই হয় তা এই মানে প্ৰথমতে কোন আহিব খুজিছিল মাইনা না আপোনালোকে প্ৰথম কোনে কৈছিল প্ৰথম মাইনাই কৈছিলে তাৰপিছত মানে ডিচিজনটো কেনেকৈ ল'ল মানে কিমান দিন আগত লৈছে মানে ফেচবুকটো যেতিয়া খেলি মেলি হৈ গৈছে বা ইউটিউবটো খেলি মেলি হৈ গৈছে তেতিয়া মাইনাই ক'লে ইয়াত দেখুৱাই লাভ নাই আমি ব'লা দাদাক আমি এবাৰ দেখুৱাই আহোঁগৈ তেনেকৈ ক'লে তাৰপিছতে তাই কোৱা মতে তাৰপৰা মই এওঁক ক'লোঁ আৰু কোৱা মতেকৈ তাৰপিছতে সেই আহিলোঁ আৰু ইয়ালৈ অহা হ'ল আৰু এই যে শিৱসাগৰত যে শিৱদৌল ৰংঘৰ আছে তাৰ ঘৰৰ পৰা কিমান দূৰ হয় আপোনাৰ ঘৰ হয় 17 বেছি নহয় ওচৰতে মানে তো ভাল লাগিল লগ পাই ইমান দূৰৰ পৰা আহিছে আৰু কালি ৰাতি মানে কেতিয়া তুলিছে ৰাতি নে কেতিয়া তুলিলে না আবেলি উঠিছিলে সন্ধিয়া 6:30 বজাত মানে তাৰ পৰা আপুনি ডাইৰেক্ট ক'ৰ পৰা বাছ আহিছে মানে ক'ৰ পৰা বাছ ধৰিছে নাজিৰাৰ পৰা ডাইৰেক্ট আপুনি বৰপেটা বাছত উঠিছে বৰপেটা বাছটো আহি থাকে মানে বৰপেটাটো নাজিৰা বাছ আপ ডাউন কৰে না তাতে মানে বহুত নহয় তাৰপিছত আপুনি কি হ'ল তাতে নামিল ক'ত আপুনি ৰঙিয়াত নামিছে হয় হয় বৰপেটা হয় বৰপেটাত আহি আকৌ অন্য এখন বাছ বদলি কৰি তাৰপৰা এইখনত উঠি এই কণ্ট্ৰেক্টাৰজনক ক'লোঁ মই যে এনেকৈ আপোনাৰ নামটোতো চিনি নাপায় ক'লে বহল পথাৰ নাক কৰা বোলে এইটো চিনি পাওঁ তাৰপৰা সেই হোটেলখনত আমাৰ সুধিলোঁ তেওঁ ক'লে যে আপোনাক চিনি পায় যে ৰ'বা মই ভক্তি যাব নাম্বাৰ দিছোঁ পিলপিলি দি থৈ আহিলোঁ অ'কে ঠিক আছে ভাল লাগিল লগ পাই কিনে আৰু ইমান দূৰৰ পৰা আহিছা আচৰিত তুমি কিন্তু ভাবা নাছিলে না কিন্তু ভাবা নাছিলে মোক লগ পাম বুলি ভাবা নাছিলে না হয় কি হ'ব হয় কিন্তু আপোনালোকে বিশ্বাস জানে যে মোৰ ঘৰত মানুহ আহি থাকে ডেইলি নাগালেণ্ডৰ মানুহ আহে গোলাঘাটৰ আহি থাকে আপোনালোকে দেখা পাইছে মোৰ ভিডিঅ'বিলাক তাই সিহঁতে যদি আহি পায় আপুনি কিয় আহি নাপাব হয় না আৰু মাইনা কিন্তু পুরো কনফিডেন্ট বহুত আছে ইয়ার কনফিডেন্ট বহুত আর তুমি এদিন সাকসেস হব পাৰিবা কাৰণ তুমি ইমান দূৰৰ পৰা মোক তোমাৰ মাক দেউতাক লগত লৈ আহিছে ভাবিছোৱা হা ই জানে যে মানে ই মানুহ চিনি পোৱা হৈছে মানে মই গম পাইছোঁ ই ভাল মানুহ বেয়া মানুহ ই ভালদৰে গম পায় আৰু চাওক ইমান দূৰৰ পৰা যে আহিছে মোক মইতো নিজে আচৰিত কাৰণ কি এই মাইনাখিনিৰ কাৰণে তাৰ মা দেউতা বিশ্বাসত আহিছে যে তাত যে অপূৰ্ব তাতে গ'লে মোৰ প্ৰফাইলটো ভাল থাকিব লগতে ইউটিউব মানে যিখিনি প্ৰব্লেম আছে ফেচবুকত সকলোখিনি চাই দিয়া হ'ব মানে ভালদৰে আৰু আপোনাক কৈছোঁ আপোনালোকে যদি আহে ইয়াতে টেনশ্যন কৰা যেনেকৈ বাইদেউ আহিছে বাইদেউ আপুনি যে আহিছে যে ন কষ্ট অকণমানতো হ'বই হয় না কিন্তু এতিয়া যে আহি পালে এতিয়াও কেনেকৈ লাগিছে আজি চাওক বাইদেউ প্ৰথম ভাবিছিল কি আপুনি মানে কান্দন ওলোৱা নিচিনা ওলাইছিল যে মই আহিলো ইমান দূৰ কি হ'ল তাৰপিছত ইয়াৰ মনটোতো বহুত বেয়া লাগিছে মই গম পাইছোঁ তেতিয়া হয় না কিন্তু তুমি জানা কিন্তু না যে এড্ৰেছটো ভালকৈ দাদাই কৈছে অপূৰ্বনাথ বহলপুৰ নাথপাৰা ডিষ্ট্ৰিক্ট ধুবুৰীত যদি বহলপুৰ নাথপাৰা সোধা আপোনাক যিকোনো মানুহে কৈ দিব খালি মনত ৰাখিবা ধুবুৰীৰ বহলপুৰ নাথপাৰা আপোনাৰ ভিডিঅ'বোৰ প্ৰায় চোৱা হয় আমি মানে মই আপোনাৰ এই মোবাইলটোত অকল আপোনাৰ ভিডিঅ'বিলাকে শ্বেয়াৰ কৰি থৈ দিওঁ মানে যিমান ভিডিঅ' দিয়ে যিমান যি কৰে মানে চব এইটোতে মানে এইটোৰ পৰা চাই মানে সেইটোত মানে কৰিবলৈও মানে অকণমান মানে হেৰি নিচিনা লাগে মন নহয় ডাইৰেক্ট তেওঁ মানুহক কি ক'বা যিবিলাক আৰু বন্ধু বান্ধৱ যদি আহিব বিচাৰে কি ক'বা সিহঁতক আহিব পাৰিব মই কৈছোঁ তেওঁলোকো আহিব পাৰিব কিবা ন হয় সেইটোৱে কথা ভাল লাগিছে আহি পেলাই ইমান ভাল লাগিছে তা বুজি পালে বাইদেউ কি ক'লে যদি আপোনালোকে আহিব বিচাৰে যেনেকৈ বাইদেউ কৰে আহিছে কষ্ট হ'ব অকণমান কিন্তু মেইন কথা হ'ল সঠিক এড্ৰেছটো মনত ৰাখিবা যদি মোৰ ঘৰত আপোনালোকে আহে ডিষ্ট্ৰিক্টটো ধুবুৰী মনত ৰাখিবা ডিষ্ট্ৰিক্ট ধুবুৰী কিন্তু বহলপুৰ কিন্তু ধুবুৰী টাউন বহুত দূৰ ইয়াৰ পৰা 90 কিলোমিটাৰ কিন্তু ধুবুৰী টাউনত নাযাব কিন্তু এইখিনি আমাৰ যিকোনো ধুবুৰী বাছত যদি আপোনালোকে আহে যদি সিহঁতক যদি কয় ধুবুৰী বাছ ওলাক যে মোক বহলপুৰত নমাই দিয়ক তেতিয়া আপোনাৰ বহলপুৰত আমাৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰ আৰু আমাৰ হাইৰোডটো আমাৰ ৰাস্তাৰ ওচৰতে হয় না দেখাবে না এই হাইৰোডটো কিমান দূৰ দেখা যায় হাইৰোডটো আমাৰ বিল্ডিঙৰ ছাতে পৰা দেখা যায় হয় না ওচৰতে গতিকে আপোনালোকে টেনশ্যন নকৰিব হাইৰোডৰ ওচৰত যদি আপোনালোকে চাওক বহলপুৰ নাথপাৰা গাঁওখন মানুহ নাজানিব নাথপাৰা গাঁওখন আমাৰ কোনো গাঁৱৰ ভিতৰত নহয় আমাৰ গাঁওখন কোনো গাঁৱৰ ভিতৰত নেকি বহুত দূৰ ভিতৰতো নহয় এইখিনি পৰে মাত্ৰ 5 নম্বৰ ঘৰটোৱে আমাৰ ঘৰ মই যে কৈ থাকোঁ ঠিক আছে আপোনালোকে যদি আহে আপোনালোকে শিৱসাগৰ আহক
বা আপোনাৰ ডিব্ৰুগড় হওক তিনিচুকীয়া হওক নাগালেণ্ড হওক য'ৰে পৰা নাহক খালি মনত ৰাখিবা ডিষ্ট্ৰিক্ট ধুবুৰী বহলপুৰ নাটপাৰা যদি আপোনালোকে আহিব বিচাৰে লোকেশ্যন আপোনালোকে যদি লাগে মোৰ নামটো চাৰ্চ কৰিব গুগল মেপত অপূৰ্ব নাথ ফেচবুক অফিচ ডাইৰেক্ট মোৰ ঘৰৰ লোকেশ্যন পাই যাবা অপূৰ্ব নাথ ফেচবুক অফিচ বুজিছে এইটো মই লোকেশ্যন কৈছোঁ না মনত আছে আপোনালোকৰ অপূৰ্ব নাথ ফেচবুক অফিচ মোৰ নামটো লগতে ফেচবুক অফিচ লোকেশ্যন মাৰিলে মোৰ ঘৰ একদম ডাইৰেক্ট পাই যাব আপোনালোকে বুজি পালে যিয়ে নহওক ভিডিঅ'টো বহুত মানে বেছি কি হ'ল দীঘলীয়া হৈ গ'ল কিন্তু দীঘলীয়া বনোৱাৰ কাৰণ কি বাইদেউ ইমান দূৰৰ পৰা যে আহিছে সেইকাৰণে ভিডিঅ'টো মই আপোনালোকক মানে বুজাই দিলোঁ যে আপুনিও আহিব পাৰে মোৰ ঘৰত কোনো ধৰণৰ প্ৰব্লেম নহ'ব কিন্তু মানে কি জানা এটা কথা মনত ৰাখিব টেনশ্যন নকৰিব আপোনালোকে মোৰ ঘৰত যদি ওলাইছে আহি পাব একেবাৰে বুজিছে আপোনালোকে বিশ্বাস মানে প্ৰথমে কৰা নাছিল যে মই যাম মানে গৈ পাম না নাপাম কিন্তু ফাইনেলি কিন্তু এই যে আমাৰ ঘৰ চাওক আজি এয়া মোৰ ঘৰ ৰুম এইটো বেলেগৰ ৰুম নহয় এইটো মোৰ এই যে মোৰ পিকচাৰ কথা কৈছে এইটো মোৰে ঘৰ আৰু মোৰ ঘৰত বাইদেউ ফাইনেলি আহি পাল এতিয়া বাইদেউ বহুত হেপী আৰু বাইদেউৰ যিবিলাক প্ৰব্লেম আছে মই ভালদৰে চাই আছোঁ কি প্ৰব্লেম আৰু আপোনালোকৰ যদি সমস্যা হয় নিশ্চয় আহিব কোনো ধৰণৰ প্ৰব্লেম নাহিব ঠিক আছে তো আজিৰ কাৰণে আৰু বাই বাই ভণ্টি না দিয়া অ'কে